নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী বিধানসভাৰ নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু ডাক্তৰ নুমল মমিন উপাধ্যক্ষ হিচাপে নিৰ্বাচিত বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচিত হয় বিধানসভাত অধ্যক্ষৰ আসনত বহিল বিশ্বজিৎ দৈমাৰী অধ্যক্ষ আৰু উপাধ্যক্ষ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই অধ্যক্ষৰ ৰূপত বিশ্বজিৎ দৈমাৰী আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ এতিয়া আছে সময় আমার 5টা লৈকে আছিলে অলরেডি 5টা বাজিছে গটিকে অলপ আমার আৰু কাৰ্যসূচী আছে গটিকে আমি এক্সটেনশন কৰিব লাগিব গটিকে মই হাউসৰ মানে পারমিশনটো বিচাৰিছো সমৰ্থনটো তো এতিয়া কাৰ্যসূচী নম্বৰ 5 আছে আৰু হেতু হল মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে প্ৰস্তাৱ কৰিব যে এই সদনে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 242 নম্বৰ নিয়মৰ অধীনত ৰাজহুৱা হিচাপ সমিতি গঠন কৰিবলৈ অসম বিধানসভাৰ 13 জন সদস্য নিৰ্বাচন কৰে যি সমিতি গঠন হোৱা তাৰিখৰ পৰা অনাবিক 30 মাহ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী Sir, I would like to move that the Assembly do elect 13 members of the Assembly in accordance with the provision of the Rule 242 of the Rules of Procedure and Conduct of Business in Assam Legislative Assembly to constitute the Committee on the Public Account which will function from the date of its constitution for a term not exceeding 30 months. আৰু আছে কাৰ্যসূচী নং 6 নম্বৰ মাননীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মহোদয়ে আকৌ প্ৰস্তাৱ কৰিব এই সদনে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 244 নম্বৰ নিয়ম অনুসৰি প্ৰাকলন সমিতি গঠন কৰিবলৈ অসম বিধানসভাৰ 13 জন সদস্য নিৰ্বাচন কৰে যি সমিতিয়ে গঠন হোৱা তাৰিখৰ পৰা অনাধিক 30 মাহ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব মাননীয় মন্ত্ৰী Sir, I would like to move that this Assembly do elect 13 members of the Assembly in accordance with the provision of the Rule 244 of the Rules of Procedure and Conduct of Business in Assam Legislative Assembly to constitute the Committee on Estimates which will function from the date of its formation for a term not exceeding 30 months. এই বিষয়ত আমাৰ সেক্ৰেটাৰীয়ে ডেট টাইম প্লেস হেতু মানে নটিফাই কৰি দিব এতিয়া কাৰ্যসূচী নং 7 আছে মাননীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মহোদয়ে প্ৰস্তাৱ কৰিব যে এই সদনে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 260 নম্বৰ নিয়ম অনুসৰি ৰাজহুৱা উদ্যোগসমূহৰ সমিতি গঠন কৰিবলৈ বিধানসভাৰ 13 জন সদস্য নিৰ্বাচন কৰে যি সমিতিয়ে গঠন হোৱা তাৰিখৰ পৰা অনাধিক 30 মাহ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব So, I would like to move that this Assembly do elect 13 members of the Assembly in accordance with the provision of the Rule 260B of the Rules and Procedure and Conduct of Business in Assam Legislative Assembly to constitute the Committee on Public Undertakings which will function from the date of its formation for a term not exceeding 30 months. এই বিষয়ে সচিবে নটিফাই কৰিব এতিয়া কাৰ্যসূচী নং 8 মাননীয় সংসদীয় মন্ত্ৰী সংসদীয় পৰিক্ৰমা মন্ত্ৰী So, I would like to move that this Assembly do now elect 13 members of the Assembly in accordance with the provision of the Rules 260D of the Rules of Procedure and Conduct of Business in Assam Legislative Assembly to constitute the Committee on the Welfare of Scheduled Caste and Scheduled Tribes which will function from the date of its constitution for a term not exceeding 30 months. ইয়াৰ পৰা সচিবে আকৌ নটিফাই কৰিব আৰু আছে এতিয়া 9 নম্বৰত মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী So, I beg to move this Assembly do elect 13 members of the Assembly in accordance with the provision of Rule 260Z of the Rules and Procedure
and conduct of business in Assam Legislative Assembly to constitute the Committee on Welfare and other backward classes and more other backward classes to function from the date of its formation for a term not exceeding 30 months. সচিবে সেইটো নটিফাই কৰিব আৰু ইলেকশ্যনৰ ডেট টাইম সকলো এতিয়া 10 নম্বৰ কাৰ্যসূচী ইয়াত মাননীয় সমবায় মন্ত্ৰীয়ে দি আছাম কোঅপাৰেটিভ ছ'চাইটিজ এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনাব মই তেখেতক অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম কোঅপাৰেটিভ ছ'চাইটিজ এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ মই ভাবোঁ মানে সদনে এই প্ৰস্তাৱটো অনুমোদন কৰিব তেখেতক মই প্ৰস্তাৱ উত্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম কোঅপাৰেটিভ ছ'চাইটিজ এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ আমি সেই বিধেয়কখন মানে পিছত চৰ্চা কৰিম গতিকে আজি বিধেয়কখন উত্থাপন কৰা হৈ গ'ল আৰু এই বিষয়ে এই বিধেয়কখনৰ মানে কিবাটো সকলো সদস্যই মানে পাই যাব ইয়াৰ পিছত নিজৰ নিজৰ বিচাৰটো সদনত ৰাখিব পাৰিব ইয়াৰ ওপৰত কি আছে স্যার মানে পইণ্ট অফ অৰ্ডাৰ এটা আছিলে স্যাৰ কোৱা পইণ্ট অফ অৰ্ডাৰ কোনটো কিবা মাননীয় অধ্যক্ষ মহোদয় প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ সুযোগ দিয়াৰ বাবে আৰু শুভেচ্ছা জনাইছোঁ মই বেছি সময় ল'ব বিচৰা নাই যিহেতু পবিত্ৰ বিধানসভাত নৱনিৰ্বাচিত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীও আছে আৰু মাননীয় শ্ৰমমন্ত্ৰীও আছে আৰু অসম সামঞ্জস্য সংঘৰ সাধাৰণ সম্পাদক আৰু নৱনিৰ্বাচিত বিধায়ক ডুমডুমা সমষ্টিৰ মাননীয় ৰূপেশ গলৈ ডাঙৰীয়া আছে কোভিডক লৈ পেলাই হওক আৰু এতিয়া বানপানী যিহেতু আহিবলৈ গৈ আছে আমাৰ 1 কোটি ওচৰা-ওচৰি চাহ আদিবাসী লোকসকলৰ মাজৰ পৰা প্ৰায় 20 লক্ষ ওচৰা-ওচৰি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে প্ৰায় ক্ষুদ্ৰ চাহ বাগানত কাম কৰা শ্ৰমিকসকল আছে এই শ্ৰমিকসকলক লৈ পেলাই মিনিমাম ৱেজ বোৰ্ড যোৱাবাৰ চৰকাৰৰ দিনত গঠন হৈছিল কিন্তু ৱেজ এতিয়ালৈকে চাহ বাগানৰ শ্ৰমিকক নিৰ্ধাৰণ কৰা নহ'ল ইণ্টাৰিম 50 টকাকৈ যোৱাবাৰ নিৰ্বাচনৰ আগে চৰকাৰে যোৱাটো চৰকাৰে ঘোষণা কৰিছিল কিন্তু শ্ৰমিকসকলে এতিয়াও না আমি স্পষ্টীকৰণ চৰকাৰৰ বিচাৰিছোঁ যিহেতু 3 বছৰ মূৰে নিৰ্ধাৰণ হয় 1/1/2018 চনৰ পৰা মই আপোনাৰ মনৰ কথাটো বুজি পাইছোঁ ডিচেম্বৰ 31 তাৰিখে আপোনাৰ মনৰ কথাটো বুজি পাইছোঁ চাহ বাগানৰ শ্ৰমিকৰ যিটো মজুৰি এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই এতিয়া 7,500 মাহ গ'লে অলপ আগতে কৈছোঁ বানপানী আৰু একেকৈ যদি থাকিয়ে যায় আমি অন্য দিনত আলোচনা কৰিম না আমি চৰকাৰৰ স্পষ্টীকৰণ আজি নালাগে সোমবাৰলৈকে বিধানসভা আছে আপুনি সোমবাৰলৈকে বিধানসভা আছে মাননীয় আপোনাৰ যোগেদি মাননীয় আপুনি যিটো কৈছে মই এতিয়া ইয়াত নোট কৰি আমি আহ্বান জনাইছোঁ আমি যিটো কৈছে নোট কৰি ৰাখিছোঁ আৰু এই বিষয়ত চৰকাৰৰ লগত আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰা এটা বিবৃতি পালে ভাল পাম মিনিমাম ৱেজ বৰ্ডৰ লৈ পেলাই শ্ৰমিকসকলে মজুৰি কথাটো আপুনি যিমানে দীঘলকৈ নকওক যিখিনি কৈছে মই চমুকে কৈছোঁ কিন্তু মূল বিষয়টো বুজি পাইছোঁ আৰু আপোনাৰ কথাটো নোট কৰি লৈছোঁ আৰু যদি আহি থকা মানে সদনত এই বিষয়ত আপোনাৰ যোগেদি আমি আহ্বান জনাইছোঁ যে চৰকাৰ সোমবাৰৰ ভিতৰত মই কৈছোঁ নোট কৰাৰ পিছত মই চৰকাৰৰ লগত ক'ব লাগিব যাৰ লগত জড়িত এই বিষয়টো তেখেতসকললৈ মই অৱগত কৰিম ইয়াৰ পিছত চৰকাৰে আপোনাক ইয়াৰ জবাবটো দি দিব আজি নালাগে মই নোট কৰিছোঁ আজি দিনটো অট টেকিং এটা কিবালৈ আহিছে স্যার ওট টেকিং রিলেটেড তার মানে ওট টেকিং রিলেটেড এক মিনিট মানে আমার মাননীয় সদস্য আজি আমি পিছত বিভিন্ন বিষয়ত আমি আলোচনা কৰিম আজি প্ৰথম দিন আৰু আমাৰ কাৰ্যসূচী আমার মাননীয় সদস্য
মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া তেখেতে মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া যিজন দণ্ডাধীশে লৈ আহিছিলে তেখেতক এছেম্বলি কেম্পাছৰ ভিতৰত মই এই বিষয়ত কৈছো এইটো চাওক কথাটো আমি আৰু অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি প্ৰথম দিনৰ অধিৱেশন পঞ্চদশ বিধানসভাৰ প্ৰথম দিনৰ অধিৱেশন বৰ্তমানেও অব্যাহত আছে কাৰ্যক্ৰমণিকা আগবঢ়ালো পোনপটীয়া সম্প্ৰচাৰ বিশ্বজিৎ দৈমাৰী পঞ্চদশ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী কেনেদৰে অসমৰ ৰাজনীতিত চিনাকি মুখ হৈ পৰিল বিশ্বজিৎ দৈমাৰী বড়ো আন্দোলনৰ পৰা বিপিএফ নেতা আৰু পিছত বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ আছে এক বৰ্ণাঢ্য ৰাজনৈতিক যাত্ৰা বিশ্বজিৎ দৈমাৰী পঞ্চদশ সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এইবাৰ পানেৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰে বিধায়ক নিৰ্বাচিত হৈ বিধানসভালৈ আহিছে বিশ্বজিৎ দৈমাৰী দৰিদ্ৰতাক নেওচি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে এদিন জাতিৰ হকে কাম কৰিবলৈ ওলাই আহিছিল তেওঁ এটি অতি দুখীয়া জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বিশ্বজিৎ দৈমাৰীয়ে ভৰিত চেণ্ডেলযোৰ নোহোৱাকৈ বিদ্যালয়লৈ প্ৰায় 10 কিলোমিটাৰ পথ খোজকাঢ়ি 5 নং হুৱাকপুৰ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন যেতিয়া তেওঁ মোৰ স্কুলত পঢ়ি আছিল সেই সময়ত তেওঁ সঁচাকৈ এজন বৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল তেওঁক মই খুব ভাল পাইছিলোঁ মোৰ অন্তৰৰ পৰা আৰু মোকো তেওঁ বৰ শ্ৰদ্ধা কৰিছিল সেইফালৰ পৰা তেওঁ এজন বৰ মানে সেই সময়ৰ পৰাই তেওঁ মানে পাকত চতুৰ পৈণত কেওটা দিশত তেওঁ আগবঢ়া আছিল সেইফালৰ পৰা আজি মই সঁচাকৈ যেতিয়া অসম বিধানসভাৰ সভাপতিৰ পৰা অলংকৃত কৰোঁ সেইফালৰ পৰা আমাৰ অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনিছে 6 গৰাকী ভাতৃৰ মাজত তেওঁ আছিল কনিষ্ঠ বিদ্যালয় ছুটি হলে চাহৰ দোকানত কাম কৰিছিল গিলাস প্লেট ধুইছিল কিন্তু আজিৰ দৰে সদায় মুখত আছিল এটা হাঁহি কিয়নো তেওঁৰ দুচকুত আছিল হেজাৰ স্বপ্ন তেখেতে ইমান কষ্টৰ মাজেদি উঠি আহিছে এটা মই ধন্যবাদ বুলি ক'ব লাগিব কাৰণ তেখেতে সৰুকালৰ পৰা বস্তু কষ্ট কৰিছে তেখেতে মানে গৰু চৰাইছিল আৰু হোটেলত কাম কৰি পেলাই পইচা উপাৰ্জন কৰিছিল ই সবৰ চাই সৰু তথাপি আমাৰ চাই সবৰ চাই ডাঙৰ নিচিনাই আৰু তাৰমানে সবৰ চাই আমাৰ চাই ওপৰত গ'ল আমি বহুত ভাল পাইছোঁ কাৰণে আমি শুনিছোঁ মইতো পোৱা নাছিল কিন্তু শুনিছোঁ আগতে বহুত কষ্ট আছিল মই যেতিয়া নতুন বিয়া হৈছিল এই সময়তো বহুত কষ্ট মই দেখা পাইছিলোঁ আৰু ৰাইজৰ কাৰণে আমাৰ দেৱৰ এই পদ পালোঁ বুলি মই ভাবোঁ বৰ্তমানৰ বাক্সা জিলাৰ হুৱাকপুৰ গাঁৱত জন্ম লাভ কৰা বিশ্বজিৎ দৈমাৰীৰ পিতৃ সুৰেণ দৈমাৰী আছিল এগৰাকী হাতী মাউত মাতৃ ৰাখিনী দৈমাৰী নৰাৰ চালিৰ এটা ঘৰ চাহৰ দোকানত কাম কৰা গৰু চৰোৱাৰ মাজতে 1988 চনত নাওকাটা মিলন হাইস্কুলৰ পৰা বিশ্বজিৎ দৈমাৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় পৰৱৰ্তী সময়ত এগৰাকী ছাত্ৰৰ মনত জাগি উঠিছিল জাতিৰ প্ৰতি তীব্ৰ প্ৰেম আৰু 1988 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ পৃথক বড়ো ৰাজ্যৰ দাবীৰে ৰৌতা অধিৱেশনত ডিভাইড আছাম 50-50 আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে 1989 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ পূব ডেফেলি আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে যেতিয়া তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল তেতিয়াও আমাৰ ইয়ালৈ গৌৰৱ কৰি আনিছিল আজিও আমাৰ এতিয়া সঁচাকৈ আমাৰ অসম বিধানসভাত যেতিয়া তেওঁ অধ্যক্ষৰ পদত অলংকৃত তাৰ ফালৰ পৰা আমি বৰ সঁচাকৈ বৰ গৌৰৱান্বিত তেওঁৰ গোটেইকেইটা দিশে ভাল মই সেইফালৰ পৰা মই বৰ গৌৰৱান্বিত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামত জড়িত হৈ পৰি অসম আৰক্ষীৰ মষ্ট ৱান্টেড হৈ পৰিছিল বুলি ক'লে তেওঁৰেই এগৰাকী জ্যেষ্ঠ ভাতৃয়ে তেখেতে মানে ৱান্টেড আছিলে সেইটো সময়ত তেতিয়া অলপ ডাঙৰ হোৱাৰ পিছত এপছৰ লিডাৰ হ'ল তাৰপিছত তেখেতে মানে এপছৰ যেতিয়া লিডাৰ হোৱাৰ পিছত চবে মানে তেখেতে বিচাৰিছিল ল'ৰাকেইজন তেওঁৰ লগত মানে সমন্বয়ৰ মানুহবিলাকে কিন্তু তেখেতক লগ নাপায় আকৌ পুলিচৰ কাৰণে ৱান্টেড আছিল নাওকাটা স্থিত UN ব্ৰহ্ম আইচ গেজেৰ ফৰাইচালিত হিন্দী শিক্ষক হিচাপে যোগদান কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে 2001 চনত প্ৰথমবাৰৰ বাবে তেওঁ 58 নং তামুলপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় 2003 চনত BLTৰে হোৱা চুক্তিৰ পিছত
BPFৰ সৈতে জড়িত হৈ পৰে আৰু পিছত তেওঁ BPFৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। BPFৰে বিজেপিৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী দক্ষ ৰাজনীতিবিদ বিশ্বজিৎ দৈমাৰীয়ে। ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ হকে সংসদৰ মজিয়াত বলিষ্ঠভাৱে মাত মাতি তেওঁ ৰয়াৰিং টাইগাৰ হিচাপে চৰ্চিত হৈছিল। 2020 চনত BTADৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে প্ৰস্তাৱিত বড়ো কছাৰী স্বায়ত্তশাসিত উন্নয়ন পৰিষদ গঠনক লৈ BPFৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে বিশ্বজিৎ দৈমাৰীৰ মনোমালিন্য হয় আৰু তেওঁ 2020 চনৰ নৱেম্বৰ মাহত BPF দল ত্যাগ কৰি বাক্সা জিলাৰ কুমাৰীকাটাত 22 নৱেম্বৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল আৰু বৰ্তমান পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় এইগৰাকী বড়ো জনজাতীয় নেতা বিশ্বজিৎ দৈমাৰী। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কল্পনাৰ অন্তত বিধানসভাৰ মজিয়াত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ শপত গ্ৰহণৰ দৃশ্য চাবলৈ পুৱাৰে পৰা টেলিভিছনৰ সন্মুখত বহি থকা দেখিবলৈ পোৱা হ'ল সমষ্টিটোৰ নাগৰিকক। বিশেষকৈ অখিল গগৈৰ সমৰ্থকসকলে টেলিভিছনৰ পৰ্দাতে প্ৰত্যক্ষ কৰিলে অখিল গগৈৰ শপত গ্ৰহণৰ মুহূৰ্ত। এশ 25 বিধায়ক আহিল হাজিকাচি বুকুত বিজয়ৰ গৰ্বলৈ। বিধানসভা চৌহদত ঠেলা গোটা খাই অখিল গগৈ আহিল খুব ৰাগত টিঙিলি তোলা হৈ। কেনেকৈ ঠেলিছে আৰু গোটেই বাছখনত এখন ভগা বাছত কাঠ লগোৱা ভগা বাছ এখনত মোক আনি ঠেলি খাইছে জীৱ জন্তুৰ নিচিনাকৈ আনিছে। এইটো সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি অপমান। সেই কথাটো মই অসমবাসী ৰাইজক কৈছোঁ আৰু এটা কথা খাটাং যে মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ নহয়। এয়া বিধানসভা চৌহদৰ প্ৰৱেশদ্বাৰ। কাৰাগাৰৰ পৰা এখন বাছেৰে নমোৱা হ'ল অখিল গগৈ। কাষত পিপি কিট পিন্ধি নিৰাপত্তা বাহিনী। অখিল গগৈ ক'লে মোক জীৱ জন্তুৰ দৰে অনা হৈছে ভগা বাছত। জীৱ জন্তুৰ নিচিনাকৈ আনিছে। এইটো সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি অপমান। সেই কথাটো মই অসমবাসী ৰাইজক কৈছোঁ। অখিল গগৈ ক'লে এনেকৈ এজন জনপ্ৰতিনিধিক অনাটো উচিত জানো? অখিল গগৈ ক'লে এয়া শিৱসাগৰবাসীৰ অপমান। এনেকুৱা অত্যাচাৰ কিয় কৰিছে? এছেম্বলিৰ ভিতৰত এজন MLA কেনেকুৱা অত্যাচাৰ কিয় কৰিছে? মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে লৈ আহিবলৈ কৈছে এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে? কিয়? এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয়? শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয়? এয়া জাতিৰ অপমান। এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান। আৰে আপোনালোকে ক'ভিড আছে, আপোনালোকে এনেকে মই কেছ কৰোঁ নাই, আপোনালোকে টেষ্ট কৰাইছে নে? মোক এনেকে যে ঠেলি আছে আপুনি চাওকচোন, আপোনালোকে নিজে চাওক সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি এইটো অপমান হয়নে নহয়? অখিল গগৈক এনেদৰে অপদস্থ কৰি বিধানসভালৈ অনা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সতীৰ্থ বিধায়কে। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিধানসভা চৌহদত সোমোৱাৰ পিছত তেখেতক এই দুৰ্ব্যৱহাৰ কৰাত আমি গৰিহণা দিছোঁ। এজন আছামীৰ দৰে অখিল গগৈ ডাঙৰীয়াক আজি যেনে ইয়াত ব্যৱহাৰ কৰিলে আমি ইয়াত ধিক্কাৰ দিছোঁ। অসম চৰকাৰক, গৃহ বিভাগক আৰু পুলিচ প্ৰশাসন, মেজিষ্ট্ৰেট আৰু অসম বিধানসভা কৰ্তৃপক্ষকো ধিক্কাৰ দিছোঁ। ক্ষোভত জাঙুৰ খাই উঠিছে শিৱসাগৰবাসীও। কেনেকৈ অখিল গগৈ বিধানসভাৰ মজিয়াত এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক এইদৰে বিধানসভাৰ মজিয়াত অসম আৰক্ষীয়ে এই ধৰণৰ ব্যৱহাৰ কৰিছে, এই কথা কোনোপধ্যে মানি লোৱা নহ'ব। DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক এনেকুৱা দুখ ব্যৱহাৰ কৰাৰ সাহস আপোনালোকে ক'ত পালে? তাৰ জবাবদিহি আপোনালোক হ'ব লাগিব। শপত গ্ৰহণৰ বাবে সাময়িকভাৱে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া অখিল গগৈয়ে গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰি বিধানসভাৰ অধ্যক্ষৰ সন্মুখত পাঠ কৰিলে শপত বাক্য। মই অখিল গগৈ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা
ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য আৰু শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। ধন্যবাদ। শপত গ্ৰহণ কৰিলে ঠিকেই, কিন্তু বিধানসভাৰ প্ৰথমটো দিন মধুৰ নহ'ল। মুখামুখি হ'ল তিক্ত অভিজ্ঞতাৰ। মোক এনেকে ঠেলি আনিব পাৰে নে নোৱাৰে? মোক ঠেলি আনিব পাৰে নে নোৱাৰে এনেকে? মোক পেণ্টত ধৰি এনেকে আনিব পাৰে নাই? এছেম্বলিতেতো কৰিব পাৰে নেকি? ইমান দূৰ যে আপোনালোকে ঠেলি আনিছে যে, কি নাম আপোনাৰ কওকচোন? আপুনি কিয় ঠেলি আনিছে মোক? কি নাম আপোনাৰ? আপোনাৰ নামটো কি? মোক এটা কথা কওক যে এজন MLA যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে, তেতিয়াহ'লে অসমত কি চলি আছে? আজি কভিডত মানুহক গণসজাগতা কৰিব লাগে, গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে? আজি মানুহক পিটিছে পুলিচে। ফেষ্টিভেল হয় নে নহয়? এয়া ফেষ্টিভেল হয় নে নহয়? গণসজাগতা কৰিব লাগে, মাছ এৱাৰনেছ আনিব লাগে, তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে। মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি? এছেম্বলি চলি আছে যদি মোক কেনেকে ঠেলি আনিছে? কেনেকে ঠেলি আনিছে? আপোনালোকে নকয় কিয়? আপোনালোকে এছেম্বলিৰ ভিতৰত মোক কেলে ঠেলিছে? মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে, এইটো কথা কৈ দিলো। বিজেপি চৰকাৰকো কৈ দিলো, হত্যা কৰিব পাৰিব তেওঁলোকে, কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে। অসমীয়া জাতিৰ হৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। City 18ত ৰৈছো আন এটি বাণিজ্যিক